অৰ্গানিকত খেতি কৰিলে কোনে কৈছে প্ৰডাকশ্যন নহয় বুলি। ভয়ংকৰ প্ৰডাকশ্যন হৈছে মোৰ এইখিনি বেঙেনা, মানে বেছি লগোৱা নাই, 300 জোপা বেঙেনা লগাইছিলোঁ। প্ৰত্যেকজোপা গছতে মানে কেমেৰা পাৰ্চন যদি মায়ে দেখুৱাই দিয়ে, বেঙেনা চাওক, এজোপা এজোপা বেঙেনা গছত 4 পৰা 5 কেজিলৈকে বেঙেনা লাগিছে। আপোনালোকে যে দেখিবলৈ পাইছেনে, এনেকুৱাকৈ লাগিছে প্ৰত্যেকজোপা গছতে। এইপিনে আমাৰ কেমেৰা পাৰ্চনলৈ এইপিনে ডাল ভাগি গৈছেগৈ, দেখিছেনে, এইটো ডাল ভাগি গৈছে প্ৰত্যেকজোপা গছতো। এতিয়া বহুত বেঙেনা ইয়াৰ পৰা ছিঙা হ'ল, ছিঙা মানে 2 কুইণ্টেল বেঙেনা ছিঙা হৈছে বৰ্তমান আছিলে, আৰু টোটেল 300 জোপা। আৰু যদি আপুনি ৰাউণ্ড ফিগাৰ চাবলৈ যায়, এইখিনি বেঙেনাৰ পৰা ওলাব আৰু মেক্সিমাম 3 কুইণ্টেল। 3 কুইণ্টেল বেঙেনা হ'লে এতিয়া যদি আপুনি 20 টকাকৈ হ'লচেল দিয়ে, 3 কুইণ্টেল বা 5 কুইণ্টেল বেঙেনা দাম কিমান আপোনালোকে নিজেই কেলকুলেশ্যন কৰিলে পাই যাব। আৰু জাতটো আছিলে গিৰি জাতৰ বেঙেনা, আৰু ভয়ংকৰ প্ৰডাকশ্যন হৈছে প্ৰত্যেকজোপা গছতে। কিয়া পাতবিলাক ছিঙি দিয়া হ'লে বুঢ়াবিলাক মায়ে থৈ গৈছে, যদি জল্দি বুঢ়া হৈ গৈছে, এইটো খাব পৰা আছিলে, পেলাই দিছে মায়ে। যে এই পিয়াত হৈ লৈছে যিহেতু পাতবিলাক কাটে, প্ৰত্যেকজোপা বেঙেনা এটা মানে ভয়ংকৰ প্ৰডাকশ্যন। আৰু খুব বৰষুণ হৈ আছে এইকেইদিন, ইয়াত খুব বৰষুণ হৈ আছে। বৰষুণ হৈ যোৱাৰ পিছত কি হৈছে, যিটো ফুল ফুলিছিলে ফুলটো সৰি গ'ল, আকৌ নেক্সট ইয়াৰ পাৰিছেনে আপোনালোকে, ফুল আহিব লৈছে। আৰু এই বেঙেনাটো বাৰিষা ছিজনত বেছি প্ৰডাকশ্যন হয়, খুব বেছি প্ৰডাকশ্যন হয়। আৰু মই ফটো বহুত 2 কপিমান ফটো ফেচবুকত যিহেতু দিছিলোঁ, আৰু ফেচবুকত দিয়াৰ পিছত কেইজনমান ব্যক্তিয়ে কৈছে যে এইটো জাতৰ বেঙেনা আমিও লগাইছোঁ, কিন্তু ইমান প্ৰডাকশ্যন হয় না, আপোনাৰ বহুত যথেষ্ট হেভি প্ৰডাকশ্যন হৈছে। আৰু তেতিয়া তেওঁলোকৰ লগত মই মত বিনিময় কৰিছিলোঁ, আৰু তেখেতলোকক কৈছিলোঁ যে মই যিহেতু জৈৱিকত কৰিছোঁ, আৰু জৈৱিকত কৰিলে যিকোনো ফচলৰ প্ৰডাকশ্যনটো এনেধৰণে বেছি হয়, বহুত বেছি হয়। সেইকাৰণে যিমান পাৰে আপোনালোকে জৈৱিকত কৰিবলৈ চিন্তা কৰক। আৰু এইটো গিৰি জাতৰ বেঙেনা, আৰু বেঙেনাটো এটা কাৰণে খুব ভাল, একেলগে 4টা 5টাকৈ থোপা পাতি পাতি লাগে নমা। ইয়াত দেখিছেনে, ইয়াত থোপা পাতি পাতি লাগিছে। ইয়াত এইটো সৰু হৈ আছে, আকৌ ইয়াত ফুল দেখিছে আহিছে, এইটো ডাঙৰ হ'ব লৈছে, এই 2পা ফুল ইয়াত আছে। মানে প্ৰত্যেকজোপা গছতে একদম ভয়ংকৰ প্ৰডাকশ্যন হৈছে। বিচা আহি গৈছে, কিন্তু বৰষুণৰ পৰা ঔষধ মাৰিব পৰা নাই। মোবাইল মায়ে মাথাতে মাৰি দিছে, মোবাইল ভাঙি। মায়ে কেমেৰামেন বৰ ভাল নহয়, তেওঁ ধৰে আৰু। আৰু চবচে মেইন কথাটো হ'ল কি, ইয়াত কেইটামান একদম বেঙেনা গছৰ সমস্যা। আৰু যিহেতু মই অলপ দিনৰ আগত দেখাইছোঁ ব্লুজুমটো, যিহেতু ফলৰ কাৰণে খুব ভাল ৰিজাল্ট দিয়ে হয়নে মা। আমি বহুত দিনৰ পৰা 4 বছৰৰ পৰা ব্যৱহাৰ কৰি আছোঁ। বেঙেনা হওক, যিকোনো খেতিত, নেমু টেঙা হওক, কমলা হওক, আম হওক, চবতে মাৰিব পাৰি, খুব ভাল ৰিজাল্ট দিয়ে। যিটো দেখিছে প্ৰডাকশ্যন কেনেকুৱা হৈছে। আৰু এটা সমস্যা আহে কি, এইটো সময়ত বাৰিষা ছিজনত ভোট জলকীয়া হওক বা আপোনাৰ তিয়হেই হওক বা অন্যান্য যি ফচল আছে, কি কয়, পোক এবিধে ফুটা কৰি দিয়া ভিতৰত ফলটো ভিতৰত সোমাই যায়। এই বেঙেনাটো এনেকৈ বেঙেনাটো ভিতৰত সোমাই যায়। মোৰ ইয়াত লাগিছিলে, এটা ছিঙি দিছোঁ, এই দেখিছেনে, এনেধৰণে ফুটা কৰি দিয়ে। এইটো মোৰ লাগিছিলে, এইটো চাওক, এনেধৰণে লাগি পিনি মানে ফুটা কৰি দিয়া বেঙেনাটো নষ্ট হৈ গুচি যায়, আপুনি বজাৰমুখী কৰিব নোৱাৰে। তাৰ কাৰণে একদম সাধাৰণ ঔষধ, এই যিটো মই ভোট জলকীয়াত মাৰিবলৈ কওঁ, PK পেষ্ট কিলাৰ। আপুনি একবাৰ মাৰক, ভিতৰত থকা পোকটো মৰি যায়, ওলাই আহি পিনি একদম জেঞ্জাৰ ৰিজাল্ট, একদম সাংঘাতিক ৰিজাল্ট আছে এই পেষ্ট কিলাৰ। ছিংগুল মাৰিব লাগে, লগত এপিপটো মিলাই দিলে হৈ গ'ল। আৰু ব্লুজুমটো আপুনি ছিংগুল মাৰিব লাগে, যিসকলে লৈছে নিশ্চয় গম পাইছে। আৰু এই সময়ত যদি আপোনাৰ বেঙেনা বা আপোনাৰ যিকোনো ফচল যদি এনেকৈ খাইছে, আপুনি যদি কেমিকেলৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই, মই 100% ৱাৰেণ্টি কৈছোঁ, এই পেষ্ট কিলাৰটো একবাৰ মাৰি চাওক। কাৰণ এক মাহত একবাৰ মাৰিব লাগে বেঙেনা গছত, আৰু দৰকাৰ নাই, সম্পূৰ্ণ ক্লিয়াৰ। আৰু প্ৰত্যেকজোপা বেঙেনা গছত মোৰ যদি চাই আপোনাৰ ক'তো এটা ফুটা নাই, ক'ৰবাত হটকট 1 2টা আছে, বাকী দেখিছেনে আপোনালোকে ক'তো ফুটা দেখিছেনে ক'ৰবাত? এই পূৰা লাগি আছে, মাল দেখিছেনে, পূৰা লাগি আছে, বজাৰত দি আছোঁ। এইজোপাত গছ বেকা হৈ গ'ল, মই বন্ধা নাছিলোঁ, চাওক। এইজোপা চাওক, তললৈ চাওক, কেনেকুৱা ভয়ংকৰ প্ৰডাকশ্যন। অকণমান আঁতৰ পৰা দেখুৱাবি, এতিয়া ভালকৈ দেখি পাব, ওচৰলৈ দিলে দেখি নাপায়। দেখিছেনে ভয়ংকৰ প্ৰডাকশ্যন। এইপিনে এজোপা থিয় হৈ আছে, এইটো ওপৰলৈকে লাগিছে, চাওঁ ভয়ংকৰ প্ৰডাকশ্যন। মা এনেকৈ ঘূৰাই পিনি দেখুৱাই দিবি, এনেকুৱা দেখুৱাই দে, এইপিনে দেখুৱাই, এইটো চাইলৈ লৈ আহ। এই জংঘল হৈ গৈছে, এইখিনি বতাহত হাউলি গৈছে যি মায়ে কেমেৰা লৈ আহ। আৰু যেইজোপা বেঙেনা কৰিছিলোঁ, প্ৰত্যেকজোপা বেঙেনা জিন্দা আছে। আৰু এতিয়া মই ৰ'দ দিয়াৰ লগে লগে ইয়াত এনেকৈ দি ৰছী দি বান্ধি অকণমান মানে ঔষধ পাতি আকৌ মাৰি দিম সুন্দৰকৈ। আৰু বেঙেনাখিনি বাৰিষা যিহেতু ওলাই থাকিব তেতিয়া। এইটো তই ডাল ভাঙি দিলি, এইটো ডাল, এই গছ দেখিছেনে কেনেকুৱা ধুন্দা বহি গৈছে, এজোপা গছ হিলাব নোৱাৰা হৈ গৈছে, এজোপা দেখিছেনে। ইমান ভয়ংকৰ প্ৰডাকশ্যন হৈছে যে গিৰি জাতৰ বেঙেনা। ইপিনে এই কেমেৰাপিনি তাল দেখুৱাই, বেঙেনা দেখুৱাই দেখিছে কেনেকুৱা প্ৰডাকশ্যন হৈ আছে, দেখিছেনে আপোনালোকক কৈছোঁ, যিসকলে ভাবি থাকে যে জৈৱিকত প্ৰডাকশ্যন নহ'ব বা জৈৱিকত আপোনাৰ ফচল উৎপাদন কম হ'ব, সেইটো একদম ভুল ধাৰণা। আজিকালি জৈৱিকত বহুত ভাল ভাল ঔষধ ওলাইছে, যি কেমিকেলতকৈ বহুত ফাইদা আছে। এতিয়া এই বেঙেনা কেইজোপা চাই, কিমান বৰষুণ দিছে, হয় ফুল ৰখা নাই, মই মানিছোঁ ফুল ৰখিব, অধিক বৰষুণত ঔষধ মাৰিব নোৱাৰা কাৰণে ফুল ৰখা নাই জৈৱিকৰ। কিন্তু এটা কথা মেইন কি, মৰি নাযায়। আপুনি যিমান দেখিছে তাকে বেঙেনা চেডলি ফেডলিকৈ বাগৰি যেনি তেনি,
অঁ তাৰ পৰা লাগিলেও হ'ব মায়ে কৈছে যে এই যিমানটো লাগি আছে সেইখিনি ছিঙি দিলেও পাৰিলেও হ'ব মানে মৰি নাযায় সেইটো কাৰণে খুব ভাল আৰু মাহেকত এবাৰ পিলান চেবাৰটো যদি মাৰি থাকে একো দৰকাৰ নাই পিলান চেবাৰ আৰু PK আৰু ব্লুজুম এই ফুলা গুটি লগা সময়ত আপুনি মাৰি থাকক যিকোনো ফচলত ন' টেনশ্যন একদম বিন্দাছ আপুনি ফচল লৈ থাকিব পাৰিব আৰু গুৰি পচি নাযায় গেলি নাযায় এইবোৰ বেঙেনা কি ধুনীয়া ধুনীয়া হৈছে ন ভাল লাগিলে আৰু ভিডিঅ'ত এয়াকৈ খুব বৰষুণ হৈ আছে আমাৰ যিহেতু ঢকুৱাখানা এৰিয়াটোত মোৰ ঘৰ ঢকুৱাখানাত জানে আপোনালোকে তাকে বহুত ভিডিঅ' দিবলগীয়া আছিলে কিন্তু দিব পৰা নাই বৰষুণৰ কাৰণে এলেহুৱা হৈ গৈছোঁ আৰু যদি ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইউটিউবত পাই আছে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে ফেচবুকত ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু 10জনৰ জৈৱিকৰ খেতিবিলাকৰ বিষয়ে আমাৰ পৰা যে তথ্যবিলাক লাভ কৰি তেওঁলোকে কৰিব পাৰে আমি কিদৰে সহায় কৰিব পাৰোঁ চবেই মিলিজুলি আহক আমি জৈৱিকত খেতি কৰোঁ বেমাৰ আজাৰ যিমান হৈছে গম পাইছে কেমিকেল খাই এনেধৰণে যদি প্ৰত্যেকজনে প্ৰডাকশ্যন কৰিবলৈ বিচাৰে বেঙেনা হওক বা যিকোনো ফচলেই হওক আপোনাৰ কোনো টেনশ্যন নাই কৰিব পাৰে সুন্দৰকৈ জৈৱিকতো ভাল এটা প্ৰডাকশ্যন হয় ভাল কোৱালিটি পায় আৰু একবাৰ সাৰ মাৰিলে আপুনি 1 বছৰলৈ তাৰ মেইনটেইন হৈ থাকে বেঙেনা হওক বা জলকীয়া হওক বহুত সাৰ মাৰিব নালাগে দেখাত আপোনাৰ কষ্টিংটো বহুত বাঢ়িছে যেন লাগে কিন্তু ইমান নেবাঢ়ে সেইটোকে জনালোঁ তাকে ভিডিঅ'টো যদি ভাল হয় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় কিষাণ নমস্কাৰ।